নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ ওলাইছোঁ ঘৰতে জেলেবি। জেলেবি বনাবলৈ কাৰণে মই এইখিনি বস্তু লৈ লৈছোঁ, কাৰণ মোৰ জেলেবি বনাবলৈ কাৰণে মোৰ এইখিনি বস্তু প্ৰয়োজন হ'ব। মই এতিয়া লৈ লৈছোঁ 1 বাটি চেনি। চেনিখিনি মই সুগাৰ চিৰাপ বনাবলৈ কাৰণে লৈ লৈছোঁ। তাৰপিছতে 1 বাটি ময়দা লৈ লৈছোঁ সমান জোখত, আৰু এয়া কালাৰ লৈ লৈছোঁ, এইটো চাচনিত দিব লাগিব সুগাৰ চিৰাপত। আৰু এয়া ঘিউ বটল এটা লৈ লৈছোঁ। তাৰপিছতে এয়া দেখিছেনে, মই পিপি এটা লৈ লৈছোঁ জেলেবিটো বনাবলৈ কাৰণে, আৰু এয়া ইনো পেকেট এটা লৈ লৈছোঁ, আৰু কেইটামান ইলাচি লৈ লৈছোঁ। তেনেতে আহকচোন, দেৰি নকৰি প্ৰথমতে মই চিৰাপখিনি বনাই লওঁ। সুগাৰ চিৰাপখিনি বনাবলৈ কাৰণে এনেকুৱা চাহ বনোৱা চচপেন এটা লৈ লৈছোঁ। এতিয়া মই চেনিখিনি চচপেনটোত ঢালি দিম। এতিয়া মই চেনি লোৱা বাতিটোতে 1 বাটি পানী লৈ লৈছোঁ সমান জোখত। এতিয়া ঢালি দিছোঁ। এয়া দেখিছেনে, মই ইলাচিকেইটা খুন্দি ল'লোঁ। এতিয়া মই চেনি পানীখিনি দি দিম। এতিয়া মই অলপমান ফুড কালাৰ দি দিম। এতিয়া চেনি পানীখিনি হোৱালৈকে মই জেলেবিৰ বাটাৰখিনি বনাই ল'ম। এয়া দেখিছেনে, মই 1 বাটি ময়দা লৈ লৈছোঁ, আৰু ইয়াতে মই ঘিউ 1 চামুচ দি দিছোঁ। এতিয়া মই ঘিউৱে আৰু ময়দাখিনিয়ে ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই ভালদৰে পানী অলপ দি বাটাৰখিনি মাৰি ল'ম। এতিয়া মই ইনো পেকেটটো এটা দি দিম, ভালকৈ বাটাৰখিনি মাৰি ল'ম। সেনেকৈ মই 10 মিনিটমান ভালদৰে বাটাৰখিনি বনাই ল'ম। এয়া মই 10 মিনিট বাটাৰখিনি ভালকৈ বনাই ল'লোঁ। এনেকুৱা এটা গিলাচ লৈ ল'ব, লৈ লৈ এনেকৈ কেৰি বেগটো এনেকৈ ভৰাই দিব, নহ'লে এনেকুৱা এটা পিপি এটা লৈ ল'ব। মই পিপি লৈ লৈছোঁ। এতিয়া এইখিনি ইয়াতে বাটাৰখিনি দি দিব। এয়া পিপিত ভৰাই লৈ এনেকৈ তেলত এনেকৈ ঘূৰাই জেলেপিটো বনাইছোঁ। ভাগটো মই ভালকৈ জনা নাই। এয়া মই চাচনিখিনি জেলেপিখিনি দি দিছিলোঁ। এতিয়া মই এটা এটাকৈ উলিয়াই দিছোঁ। এয়া দেখিছেনে, মোৰ জেলেবিখিনি ৰেডি হৈ গ'ল। এতিয়া মই ভালকৈ ৰাউণ্ডটো বাৰু দিবলৈ নাজানিলোঁ। মই ফাৰ্ষ্ট টাইমৰ কাৰণে বনাইছিলোঁ, সেইটো কাৰণে মই ভালকৈ ৰাউণ্ডটো বনাবলৈ নাজানিলোঁ, আৰু নেক্সট টাইম ভালকৈ বনাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'টো তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।